ৰাজ্যজুৰি এতিয়া বাজি উঠিছে পঞ্চায়ত নিৰ্বাচনৰ দামামা যেহেতু দুটা পৰ্যায়ত নিৰ্বাচন হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 2 মে আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন 7 মে কিন্তু মই যেহেতু এতিয়া সোণাৰীৰ পিছত মাহমৰা সমষ্টিত আহি উপস্থিত হৈছোহি এইটো হৈছে মাহমৰা জিলা পৰিষদ মাহমৰা জিলা পৰিষদৰ এইটো হৈছে কাকতিবাৰী পঞ্চায়ত আৰু কাকতিবাৰী পঞ্চায়তত এই মুহূৰ্তত মই উপস্থিত আছো অকণমান সময় দিলে ভাল পালোহেঁতেন নিৰ্বাচনৰ কথা আমি পাতি আছো পঞ্চায়ত নিৰ্বাচন পালেহি 2 মেত নিৰ্বাচন গতিকে কেনেকুৱা ধৰণৰ ইয়াত প্ৰস্তুতি কেনেকুৱা আপোনালোকে ভোটাৰ হিচাপে ভালে আছে কেনেকুৱা এতিয়ালৈকে বতাহ কেনেকুৱা বলিছে ইয়াত ভালে বলি আছে বতাহ কেনেকুৱা কাৰ বতাহ বিজেপিৰ বতাহ বলিছে কিয় বলিছে বিজেপিৰ বতাহ বেলেগ নাই ইয়াত বেলেগ আছে আৰু কংগ্ৰেছ আছেতো কংগ্ৰেছৰ কেনেকুৱা কাৰণ ধুনীয়া চলি আছে বিজেপি আৰু কংগ্ৰেছৰ ধুনীয়া বতাহ চলি আছে কেনেকুৱা দেখিছে ইয়াত টিভিলৈ আমি বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বতাহ বিজেপি চলি আছে আপোনালোকে গম পাইছে উন্নয়নৰ ধাৰা বৈ আছে আৰু মানুহ আজি বিজেপিমুখী কিয় হ'ল কংগ্ৰেছৰ এই দুৰ্নীতি উফৰাই গুচি গ'ল আপোনালোকে আজি যিটো ঠাইত থিয় হৈছে এই ঠাইৰ উন্নয়ন বিজেপিয়ে কৰিছে এই ঠাইখিনি বিজেপিয়ে উন্নয়ন কৰিছে আপোনালোকে নিজে চাইছে গোটেই অসমৰ উন্নয়ন বিজেপিয়ে কৰি আছে গতিকে ৰাইজ বিজেপি পক্ষত আছে আৰু বিজেপি জিকিব এইটো আমি গম পাওঁ আৰু বাগিচা অঞ্চলৰো উন্নয়ন হৈছে গতিকে আমি জানো যে বিজেপি পক্ষে বতাহ বলি আছে কংগ্ৰেছৰ কাম নাই আমি সকলোৱে জানো কংগ্ৰেছ যাব আৰু বিজেপি আমাৰ জিকিব আৰু বিজেপিক আমি সমৰ্থন কৰোঁ কেলৈ বিজেপি উন্নয়ন কৰিছে অসমত বিজেপি উন্নয়ন কৰিছে আপুনি বিজেপিত আছে নেকি বিজেপিত মই নাই বিজেপিত আপুনি নাই বিজেপিত তেওঁ নাই ইফালে অকণমান ভিতৰলৈ গৈছোঁ দাদা ভালে আছে আপোনালোকৰ অঞ্চললৈ আহিছোঁ আপোনালোকৰ অঞ্চলৰ খবৰ ল'বলৈ পঞ্চায়ত নিৰ্বাচনৰ আমি কথা পাতি আছোঁ অঞ্চলটোৰ বিষয়ে অকণমান কওকচোন যে এই অঞ্চলটোৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ছোৱাত কি কি ইছ্যুৱে কাম কৰিব পাৰে এইটো মই কোনো কমেণ্ট নিদিয়ে ইছ্যু কিবা আছে নাই ইছ্যু নাই একো ইছ্যু নাই একো কমেণ্ট তেওঁ দিব বিচৰা নাই আৰু খুব আমি জোৰো নকৰোঁ কমেণ্ট যোনে দিব নিবিচাৰে আমি জোৰ নকৰোঁ কাৰণ আমি মনৰ কথাবোৰ ল'বলৈ যিহেতু আহিছোঁ ইয়াত তেওঁলোকে কি কয়নো এই সময়ছোৱাত ভোটাৰৰ মনৰ কথাটো জনাৰ খুব প্ৰয়োজন থাকে তেওঁলোকৰ পালছ কি তেওঁলোকে কেনেধৰণৰ কথাবোৰ চিন্তা কৰে আৰু কি কি ইছ্যুৰ ভিত্তিত তেওঁলোকে গোটেই নিৰ্বাচনটোৰ সময়ছোৱাত তেওঁলোকে ভোট দিবলৈ যাব বাইদেউ দোকানত সদায় আপুনিয়ে বহেনে মানুহজন বহে আপুনি বহে সাধাৰণতে তেওঁ কেতিয়াবা আহে নিৰ্বাচনৰ কথা পাতি আছো পঞ্চায়ত নিৰ্বাচন পালেহি গাত এতিয়ালৈকে বতাহ লাগিছে নাই হা নিৰ্বাচনৰ বতাহ বলিছে নাই ইফালে মিটিং হৈছে মিটিং কেনেকুৱা হৈছে ডাঙৰ মিটিং হৈছে সৰু দোকানতে ব্যস্ত হৈ থাকে এই অঞ্চলটোৰ ইছ্যু কি আছে যদি পঞ্চায়ত নিৰ্বাচনৰ আমি কথা পাতো ক'ব নোৱাৰে মহিলাৰ সমস্যা বহুতখিনি থাকে আপোনালোকে ব্যৱসায়ী হিচাপে হওক বা অন্য ক্ষেত্ৰতে হওক দোকানতে থাকে আৰু ভোট দিবলৈ খালি যাব বৰ ইমান এইবিলাকক লৈ পেলাই মাথা নঘমাই তেওঁ খুব ভালকে নাজানে আৰু তেওঁ কৈছে যে বৰ বেছি মাথা নঘমাই ভালে আছে ক'ত ঘৰ ওচৰতে নেকি ওচৰতে কিবা কাম কৰে নেকি গাড়ী চলাই আপোনালোকে বিভিন্ন স্থানলৈ যায় পঞ্চায়ত নিৰ্বাচন আহি আছে এতিয়ালৈকে বতাহ কেনেকুৱা বলিছে ইয়াত বতাহটো এনেকুৱা ঠিকেই আছে বৰ্তমান কেনেকুৱা ঠিকেই যদি আছে কেনেকুৱাকে ঠিকে আছে এতিয়ালৈকে একো হোৱা নাই বৰ বিশেষ বতাহ বলা নাই বৰ বিশেষ বতাহ ইয়াত তেওঁলোকে কৈছে যে বলা নাই ইফালে অকণমান কথা পাতিম ঘৰ ইয়াতে কেনেকুৱা পঞ্চায়তৰ বতাহ কেনেকুৱা এতিয়ালৈকে পঞ্চায়ত নিৰ্বাচনৰ সময় সমাগত ইতিমধ্যে দুটা দলে সাজু হৈছে পঞ্চায়ত নিৰ্বাচনলৈ ইতিমধ্যে ইয়াত কোন কোন দল আছে বিজেপি কংগ্ৰেছে লগতে এজিপিৰ প্ৰাৰ্থিত্ব নহয় অসম জাতীয় পৰিষদৰ প্ৰাৰ্থিত্ব ইতিমধ্যে আগবঢ়াইছে বুলি আমি শুনিছোঁ আৰু তিনিওটা দলকে আমি আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ অনাগত নিৰ্বাচনত আৰু নিৰ্বাচনৰ জৰিয়তে সমগ্ৰ মাহমৰা সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ আমি কামনা কৰোঁ মানে চলিত চৰকাৰখনে যেনেধৰণৰ উন্নয়নৰ প্ৰগতিৰে আগবাঢ়িছে আমি ভাবোঁ আগন্তুক দিনত ইয়াতকৈ কৰণীয় তেখেতলোকৰ যথেষ্ট আছে তেখেতলোকৰ এই পঞ্চায়তৰ নিৰ্বাচনৰ জৰিয়তে সমগ্ৰ এই গাঁও
গাঁও অঞ্চলসমূহৰ উন্নয়ন সৰ্বাংগীন উন্নয়ন আমি কামনা কৰোঁ আৰু আশা কৰোঁ আগন্তুক দিনত আৰু যথেষ্ট উন্নয়ন কৰিব লগা আছে সেইখিনি সম্ভৱ হৈ উঠিব। আপুনি কিবা মানে এনেকুৱা লাগিছে আপোনাৰ কথাখিনি শুনি যেন কিবা সংগঠনত আপুনি কাম কৰে? হয়, ইতিমধ্যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যুৱ ছাত্ৰ পৰিষদত আপুনি আছে, সেইকাৰণে কথাৰ অকণমান ষ্টাইলটো সাধাৰণ বেলেগ মানুহতকৈ অলপ বেলেগ। হয়, গতিকে যিহেতু অসম ভাষণ দিয়ে এনেই আৰু সৰু সুৰা ষ্টেটত আমি আগবঢ়াওঁ মন্তব্য নহয়, আছে আচলতে আমাৰ আৱেগ আৰু যিখিনি আমাৰ কৰণীয় আছে আৰু মাহমৰা অঞ্চলটোৰ আগবঢ়াই নেতৃত্ব ৰাইজৰ অভিভাৱকত্ব আমি নেতৃত্ব লৈ আছো। গতিকে কি ভাবে এইবাৰ পঞ্চায়তত কি হ'ব? এইবাৰ আকৰ্ষণীয় যুঁজ এটা হ'ব বুলি আমি অনুভৱ কৰিছোঁ। হয়, আকৰ্ষণীয় যুঁজ এটা হ'ব বুলি অনুভৱ কৰিছোঁ আৰু পৰৱৰ্তী সময়তে সেয়া স্পষ্ট হৈ উঠিব। কি হয় দাদা, বজাৰ কিবা কৰিব আহিলে? মানে মই ডিউটিতে আছো। ডিউটিত আছে, ক'ত কৰে কাম আপুনি? বেলেট পেপাৰ চেডিং কৰিব যাব লাগে, বেলেট পেপাৰ পঞ্চায়তৰ। বেলেট পেপাৰ আপুনি মানে পঞ্চায়ত নিৰ্বাচনটোৰ সৈতে জড়িত? জড়িত। এইবাৰ পঞ্চায়ত নিৰ্বাচনটো বহুতেই কৈছে খুব ভাল লগা এটা কথাই যে এইবাৰ প্ৰতীক চিহ্ন গাঁও সভাৰ সদস্যত নাই। মানে পঞ্চায়তবোৰ আচলতে ৰাজনীতি কোনোবা দূৰলৈ নি আছে। ৰাজনীতি পঞ্চায়ত লেভেলত ৰাজনীতি হোৱাটো বেয়া, মানে সেইকাৰণে প্ৰথম ৱাৰ্ডত কৰিছে, লাহে লাহে মানে চিষ্টেমলৈ গৈ থাকিব। কিন্তু তাৰ পিছতো ৰাজনীতিৰ পৰা মুক্ত জানো হৈছে? 100% হ'ব নোৱাৰে, কাৰণ ৰাজনীতিটো জড়িত হৈ থাকিব এইবোৰ কামত, কিন্তু অলপ হলেও মানে এইবাৰ মুক্ত হৈছে। ভাল মানুহে খেলিছে নিৰ্বাচন, নিশ্চয় ভালেও খেলিব বেয়াও খেলিব, ৰাইজে জানিব এতিয়া। ৰাইজে জানিব কাক বিচাৰে। তেওঁ নিজেই পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়াটোৰ সৈতেও জড়িত। খুব ধুনীয়াকে চাহ একাপ লৈ আপুনি ধুনীয়াকে বহিছে। ক'ৰ পৰা আহিছে? মই বটুৱা, মৰাণ ৰাঙলী বটুৱা। হয় হয়, ইয়াতে এই মাহমৰা অঞ্চলৰে আমি পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছো। পঞ্চায়ত নিৰ্বাচনটোত কি ভাবে, কেনেকুৱা ধৰণৰ কি হ'ব এইবাৰ? এইবাৰতো পঞ্চায়ত নিৰ্বাচনটো আগতকৈ অলপ যথেষ্ট বেলেগ দেখিছো। মানে কি হ'ল, চিম্বলটোতো সিহঁতৰ আজিকালি এতিয়া কংগ্ৰেছত নাথাকিব, তাৰমানে ৱাৰ্ড সদস্যবিলাকৰ এতিয়া কিছুমানৰ দুখিলা পাত দেখিছো, তেনেকে মানে থাকিব আকৰ্ষণীয় হ'ব। তাৰমানে আগতকৈ তাৰমানে চিম্বলটো নেদেখি মানুহৰ মানে অকমান হেৰি হ'ব নাই, সাধাৰণতে আৰু হেৰিক দিহৰক আপোনাৰ চিম্বলত দিব আঞ্চলিক পঞ্চায়তক। যেতিয়া গাঁও সভাৰ সদস্য গৰাকীক ভোট দিবলৈ যাওঁতে মানে কনফিউজ লাগি যাব, মানে নিজৰ চিম্বল বিচাৰি নাজানিব নপঢ়া নুশুনা কিছুমানৰ মানে অকমান খেলি মেলি লাগি যাব। গতিকে চাবলগীয়া হ'ব, ইণ্টাৰেষ্টিং থাকিব। পঞ্চায়ত গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটোত ইয়াত যদি আমি চাওঁ মাহমৰা অঞ্চলটোত কেনেকুৱা বতাহ কেনেকুৱা দেখিছে এতিয়ালৈকে, কি বলিছে, নিৰ্বাচনী প্ৰচাৰ হৈছে নাই? নিৰ্বাচনী প্ৰচাৰ বাকীবোৰ দলৰ অলপ কম দেখিছো এইবাৰ আমাৰ এৰিয়াটোত। আপোনাৰ বেলেগত নাজানো, আমাৰ এৰিয়াটোত মানে বেলেগ দলবিলাক এতিয়ালৈকে চোন প্ৰচাৰ কৰিবলৈ অহাই নাই। বেলেগ দল মানে কোন দল? বিজেপি দলৰ বাদে মানে বেলেগ দল এতিয়ালৈকে আপোনালোকে দেখিছে? দেখিছো। বাকী কংগ্ৰেছৰ তেনেকুৱা নাই নেকি? অহা নাই, আমি আগত পাওঁ এইবছৰ কিন্তু অহা নাই, ঘৰে ঘৰে আহে। এইবছৰ নাই। কংগ্ৰেছৰ কিয় তেনেকুৱা ভাবে যে কংগ্ৰেছৰ নেতাই ইয়াত বেলেগ দলত বিজেপিত যোগদান কৰাৰ কাৰণে তেনেকুৱা ধৰণৰ কথা হৈছে নেকি? তেনেকুৱাই হৈছে নিচিনা লাগিছে, কিন্তু জইন কৰিছে প্ৰায়বিলাক মানে এতিয়া বিজেপিলৈ লৈ লৈছে। আগতে দেখিছো আমি যে ইয়াৰ যিগৰাকী বৰ্তমানৰ আপোনালোকৰ বিধায়কগৰাকী যিহেতু মন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচন খেলা গৰাকীও গৈ পেলাই বিজেপিত যোগদান কৰিলে, সুৰুজ দিহিঙীয়া। সেইবিলাক কাৰণেও কেনেবাকে কমিছে নেকি কংগ্ৰেছৰ প্ৰচাৰ? অনুমানটো তেনেকুৱাই হয় যে অনুমান তেনেকুৱা ধৰণৰ হয় বুলি কৈছে। আৰু পাণৰ দোকানত সাধাৰণতে পাণৰ দোকান আৰু হোটেলত এনেকুৱা ধৰণৰ এটা জুম দেখা যায়। অকণমান আপুনি যদি সময় দিয়ে, ইফালে নিজেই বেলেগলে দেখুৱাই পেলাই তেওঁ গুচি গৈছে, তেওঁ নিজেই নকয়। মই এওঁৰ পৰা অকণমান জানিম। ভালে আছে? ক'ত ঘৰ? ওচৰতে। আমি পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছো, সাজু হৈছে নাই? সাজু হৈছোঁ। পঞ্চায়ত নিৰ্বাচন আহিলে আমি পঞ্চায়তত ভোট দিবলৈ যাব। গতিকে আপোনালোকৰ কিছু প্ৰত্যাশা নিশ্চয়কৈ থাকিব। আপোনালোকে যেতিয়া ভোট দিবলৈ যায় কি কথা ভাবে সাধাৰণতে? ভাল কথাই ভাবোঁ, যিহেতু আমাৰ অঞ্চলটোৰ ভাল হ'ব লাগে। হয়, আৰু আমাৰ ৱাৰ্ডটোত মানে ভাল কেণ্ডিডেট এজন আগবাঢ়ি যাব লাগে, সেইটোৱে বিচাৰোঁ। হয়, আৰু ৰাইজৰ কাম হ'ব লাগে। ৰাইজৰ কাম কৰাৰ ক্ষেত্ৰত আগৰ যিখন পঞ্চায়ত আছিলে সেইখন সফল হৈছে নাই? মই ভাবোঁ সফল হৈছে। ইয়াত বতাহ কেনেকুৱা দেখিছে এতিয়ালৈকে, নিৰ্বাচনী বতাহ? ইয়াততো বতাহ তেনেকুৱা এতিয়ালৈকেতো খুব ভালকে বলা নাই বলা।
ভালকে বলা নাই ভালকে এতিয়ালৈকে বতাহ বলা নাই আমি আৰু অকণমান খোজকাঢ়ি ইফালে যাওঁ ইফালে দুই এগৰাকী যি আছে তেওঁলোকৰ সৈতে কথা পাতি অকণমান সময় দিলে ভাল পালোহেঁতেন আমি নিৰ্বাচনৰ কথা পাতি আছো পঞ্চায়ত নিৰ্বাচন আপোনালোকৰ এই অঞ্চলটোলৈকে আহিছো ইয়াত সমস্যা কেনেকুৱা ধৰণৰ আছে আৰু কি ভাবে গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো কেনেধৰণে চলিছে ইয়াত এতিয়া আমাৰ সমস্যাটো আগত যেনেকুৱা আছিলে ৰাস্তা পদূলি যিমান বেয়া ইয়াত বহুত ভাল এতিয়া উন্নয়ন চলিছে উন্নয়ন হৈছে ৰাস্তা পদূলিটো বহুত ভাল হৈছে আগতে আমাৰ ৰাস্তা পদূলি একেবাৰে বেয়া এতিয়া ভাললৈ আহিছে এতিয়া ভাললৈ আহিছে ভাললৈ বহুত আহিছে ভাল এইটো চব এইবোৰ ৰাস্তা চব এয়া ৰাস্তাৰ কথা তেওঁ দেখুৱাইছে ৰাস্তাটো দেখুৱাই কৈছে যে উন্নয়ন হৈছে আৰু উন্নয়ন হোৱাৰ কাৰণে সেই উন্নয়নৰ এতিয়া গোটেই নিৰ্বাচনটোত সাধাৰণ জনতা কেনেধৰণৰ কি তেওঁলোকৰ কথা আৰু থাকিব পাৰে সাধাৰণ জনতা এতিয়া ঘৰ পাইছে বহুত উন্নয়ন পাইছে আগতেতো পোৱা নাছিলে চাউল পাইছে চব পাইছে বিজেপি চৰকাৰ মানে আপুনি ক'ব বিচাৰিছে যে বিজেপিৰ ভাল চলি আছে বিজেপিৰ তেওঁৰ মতে ভাল চলি আছে আমি আৰু অকণমান আগলৈ যাম আৰু দুই এগৰাকীৰ সৈতে কথা পাতিম যিহেতু আমি এটা আভাস ল'বলৈ আহিছোঁ ৰাতিপুৱাই সাজু হৈছে এখন ঐ পোৱালি ফাষ্টফুড নে কি আছিলে হয় মই বিশেষ নাজানো মই অকণমান দোকানখনৰ নামটোৰ কথা সুধিছোঁ দোকান আপোনাৰ নহয় দোকানী সিফালে ভিতৰলৈ গ'ল কিন্তু নামটো মই আকৌ এবাৰ চাই লওঁ নামটো প্ৰথমতে আহোঁতে বৰ ভালকে আমি চাইছিলোঁ ঐ পোৱালি ফাষ্টফুড দোকানখনৰ নাম হৈছে ঐ পোৱালি ফাষ্টফুড আপোনাৰ ঘৰৰ ওচৰতে নিৰ্বাচনটো কি হ'ব এইবাৰ পঞ্চায়ত নিৰ্বাচন এইটো এতিয়া ক'ব নোৱাৰি নহয় কোন দল জয় হয় নহয় জয় মানে ৰাইজে বিবেচনা কৰি চাব ৰাইজে বিবেচনা কৰিব আপুনি এগৰাকী ৰাইজৰ এক অংশ আপুনিও নিশ্চয় ক্ষেত্ৰত কেনেকুৱা ধৰণে আপুনি কি ভাবে মই ভাবো মানে আপোনাৰ এইবাৰ বিবেকী ভোট হ'ব চাগে বিবেক ভোট হ'ব বিবেক ভোটটোৱে সাংঘাতিক সেইটো ভোট হয় কেলে মানুহে চবে চিন্তা কৰি চাব লাগিব চৰকাৰ কোনো যোনেই নহওক লাগিলে আমি তাত ক'বলৈ মাত নামাতো আমি ৰাইজ হয় যেতিয়া মানে আমি জনসাধাৰণ হয় আমি সেইটো কাৰণে আমি বিশেষ ক'ব নোৱাৰো মানে কিন্তু বিবেকৰ কি কথা থাকিব পাৰে বিবেকে কেনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব চৰকাৰে কি কৰিছে নাই কৰা ৰাইজেতো চকুৱে নিশ্চয় চাই আছে ক'ত ভুল হৈছে ভাল কৰিছে তেনেহ'লে ভাল হ'ব যদি বেয়া কৰিছে তেনেহ'লে বেয়া হ'ব সেইটোৱে কথা ইয়াত বতাহ কেনেকুৱা কোন দলৰ কেনেকুৱা বতাহ দেখিছে সকলোৱে সমানে দেখি পাইছে সমান দেখি পাইছে কোন আছে ইয়াত কংগ্ৰেছকো দেখিছো বিজেপিকো দেখিছো ৰাইজৰ দলৰ মানুহ ৰাইজৰ দল খেলিছে নেকি ইয়াত নাই খেলা মানে এইটো কিবা তথাপি আছে ক'ৰবাত আছে অসম জাতীয় পৰিষদ তেখেতসকলকো মানে দুই এজনক দেখা পোৱা যায় আপোনাৰ মতে বিবেক ভোটে কাম কৰিব ইয়াত বিজেপিৰ কথা নাই ইয়াত বিবেক ভোটেহে কাম কৰিব আমি ইফালে অকণমান কথা পাতিম ভালে আছে বাইদেউ ওচৰতে ঘৰ ওচৰতে কিবা কামত আহিলে ওলাই দোকান বজাৰ কৰিবলৈ আহিছে আমি নিৰ্বাচনৰ কথা পাতি আছো আপোনালোকে আজিকালি দেখা যায় যে গোটেই নিৰ্বাচনটোত মহিলাটো উঠিছেই তাৰ লগতে মহিলা ভোটাৰকো সকলোৱে আকৃষ্ট কৰিবলৈ চেষ্টা কৰে কৰিবই লাগিব মহিলাৰ জোৰ বেছি গতিকে কি ভাবে এইবাৰ পঞ্চায়তত কি হ'ব পাৰে যাব কোন যাব এতিয়া ভাগ্যৰ কথা কোন যাব পাৰে ক'ব নোৱাৰো হয় আপুনিও ক'ব নোৱাৰে কাম বন হৈছে নাই ইয়াত কেনেকুৱা ধৰণৰ মই ডিমু আপুনি ডিমৌ সমষ্টি বাইদেউ ডিমৌ সমষ্টি আমি ডিমৌ সমষ্টিলৈ পৰৱৰ্তী সময়ত যাম আমি যিহেতু মাহমৰাৰ কথা পাতি আছো আপোনাৰতো মাহমৰাতে হ'লে কিয় মই আৰু কি ক'ম আমি যেনেকৈ চৰকাৰে দিছে আৰু চলি আছো সেইটোহে চৰকাৰে দিছে কি দিছে আৰু কি এনে চলিছে আৰু হয় পেঞ্চন অলপ দিছে 200 টকা সোমাইছে মাহে এইটোৱে ইয়াততো একো নাপাওঁ নহয় আমি একো নাপায় খং আছে মানে আপোনাৰ খং অলপ আছে চৰকাৰৰ ওপৰত অলপ খং আছে কৈছে 250 টকা এটাই পায় তাৰ বাদে বেলেগ একো দিয়া নাই বেলেগ একো পোৱা নাই বুলি কৈছে যে চৰকাৰে অকল 250 টকা এটা দিছে 250 টকাটোৰ বাদে চৰকাৰে আৰু বিশেষ একো দিয়া নাই ইফালে দোকানত দুই এগৰাকীক দেখিছো আমি তালৈকে গৈছো আপোনাৰে দোকান কেনেকুৱা চলিছে ব্যৱসায় ঠিকে আছে কাৰণে হাঁহিটো খুব ধুনীয়াকে ওলাইছে বিহুৰ ছিজন এইটোতো বিহুৰ ছিজন কাৰণে চাগে দোকান ভাল এনে বাকী ছিজন অফ ছিজনত কেনেকুৱা আপোনাৰ মানে মোটামুটি গৈ থাকে আৰু ইমান ধৰি লও বজাৰ পাতি ইমানো ভাল মানে গৈ থাকে আৰু ধুনীয়াকে টুকটাক ওলাই থাকে ঘৰ চলি থাকিব পাৰা সেইটো আৰু ঘৰ চলি থাকিব পাৰে এতিয়া নিৰ্বাচনৰ কথা পাতি আছো পঞ্চায়ত নিৰ্বাচনটোত কেনেকুৱা ধৰিছে কি এইটো ভাল হৈছে দেই বস্তুটো কি হ'ল আমাৰ এতিয়া ধৰি লও ৰাস্তা পদূলিৰ পৰা আদি কৰি চবখিনি সুবিধা পাইছো আমি দেই বিজেপি চৰকাৰ অহাৰ পৰা এতিয়া আমাৰ পঞ্চায়তত প্ৰায় মানে
বিনা দ্বিধাই জিকিছে আৰু বিজেপি বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিলে জিকিলে অলৰেডি জিকিয়ে গ'ল অলৰেডি আৰু ভালো লাগিছে এতিয়াও তথাপি নিৰ্বাচন আছে নিৰ্বাচন আছে কিন্তু মানে প্ৰতিদ্বন্দ্বিয়ে নাই আমাৰ বিজেপি অলৰেডি ওলাই গ'ল আমাৰ নিৰ্বাচন ইয়াত পঞ্চায়তটোত আমাৰ বাকীখিনি প্ৰায় হৈ আছে ভাল কামে কৰিছে মানে এইটো কাকতিবাৰী পঞ্চায়ত আৰু জিলা পৰিষদ আপোনালোকৰ মাহমৰা হয় মাহমৰা জিলা পৰিষদ আৰু আপোনালোকৰ বিধায়কগৰাকী মন্ত্ৰী সেইকাৰণে কাম হৈছে বুলি ভাবে আমাৰ ওচৰতে আমাৰ কেবিনেট মন্ত্ৰী আছে যোগেন মোহন ছাৰ হয় সদায় আমাৰ একদম মানে লগৰ সমনীয়া দেখে থাকে ঘূৰি থাকে তেল আহে কেতিয়াবা দোকানতে বহে কেতিয়াবা এজন দোকানতে বহে চাহ খাব কিবা খাব একদম মানে মন্ত্ৰী নহয় যেন তেওঁ আমাৰ একদম লগৰ সমনীয়া এনেকৈ কথা পাতে চব মানে ধুনীয়াকৈ কথাটো ইক' ফ্ৰেণ্ডলি পাতে মানে ইগ' নাই ইগ'টো একেবাৰে জিৰ' ইগ' নাই কোনো মানে এজন কেবিনেট মন্ত্ৰী হিচাপে যিটো থাকিব লাগিছিলে সেইটো নাই একেবাৰে সদায় আহে বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কিবা এটা হ'লে দাদা এইটো আমাৰ প্ৰব্লেম আছে কোনো মানে ধুনীয়াকৈ কৈ দিয়ে কথাটো কামটো এনেকুৱা ধন্যবাদ জনাইছো বহুতে এনেধৰণে গুণানুকীৰ্তন মন্ত্ৰী যোগেন মোহনৰ কৰিছে কোনোবাই কৈছে বিবেক ভোটৰ কথা ইফালে কৈছে যে বিজেপিৰ সকলো ফালৰ পৰা ভাল চলি আছে ইফালে কিন্তু এগৰাকী কৈছে যে বিবেক ভোটে কাম কৰিব আৰু কিছু লোকে এনেধৰণৰ দুই এগৰাকী লোক এনেধৰণৰ পাইছোঁ তেওঁলোকে কৈছে যে তেওঁলোকে সময়ত সিদ্ধান্ত ল'ব কিন্তু আমি এই অঞ্চলটোত ঘূৰি এটা কথা স্পষ্ট হৈছে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত কিছু অনুভৱ তেওঁলোকে এনেধৰণে কৰিছে যে ৰাস্তা ঘাট পূৰ্বতকৈ ভাল হৈছে কিন্তু এয়া যদিও পঞ্চায়তৰ এখতিয়াৰৰ বিষয় নহয় যে এই ৰাস্তা ঘাটসমূহ পঞ্চায়তৰ বিষয় যদিও নহয় তাৰপিছতো কিন্তু মই আগতেও দেখিছোঁ যে বিভিন্ন সমষ্টিলৈ যেতিয়া গৈছোঁ তাতো এনেধৰণৰ কথাবোৰ আহে যে বিধায়কগৰাকীয়ে যদি ভাল কাম কৰিছে তেনেহ'লে সেই ক্ষেত্ৰত ক'ৰবাত পঞ্চায়ততো তেনেধৰণৰ প্ৰভাৱ পৰে এই কথাবোৰ মই আপোনাৰ পৰা আকৌ আপুনি বিবেক ভোটৰ কথা যিহেতু কৈছিল তাত কিন্তু বহুজনৰ সৈতে কথা পাতিলোঁ তেওঁলোকে কৈছে যে ইয়াত বিধায়কে ভাল কাম কৰিছে মন্ত্ৰীয়ে ভাল কাম কৰিছে গতিকে পঞ্চায়তটো তেওঁলোকে জিকিব হয় বিধায়কজনে নিশ্চয় ভাল কাম কৰিছে তথাপিতো মানে চব দিশত চাব লাগিব গোটেই দেশখনৰ কথা চিন্তা কৰিব লাগিব আপোনাৰ অকল যে এজন মানুহে গোটেই দেশখন চাব নোৱাৰে কেতিয়াও মানে তাত জিলা পৰ্যায় আছে ৰাষ্ট্ৰীয় পৰ্যায় আছে গোটেই পৰ্যায়খিনিতো বিবেচনা কৰি চাব লাগিব তাৰ বিপৰীতে বিবেক ভোটৰ কথা সেইকাৰণে মই বিবেক ভোটৰ কথাটো আহিব ধন্যবাদ জনাইছোঁ আমি এনেধৰণে কথা পাতিলোঁ এইটো হৈছে মাহমৰা বিধানসভা সমষ্টি আৰু মাহমৰা বিধানসভা সমষ্টিৰ এইটো হৈছে মাহমৰা জিলা পৰিষদ আৰু এইটো হৈছে কাকতিবাৰী পঞ্চায়তত আমি ইমান সময় কথা পাতি আপোনালোকক কিছু আভাস দিয়াৰ চেষ্টা কৰিছোঁ এইবাৰ আমি আন এটা সমষ্টিলৈ যাম বা আন এটুকুৰা অঞ্চললৈ যাম তাৰ যিসকল লোক থাকিব সেইসকল লোকৰ সৈতে কথা পাতি আপোনালোকক এটা পঞ্চায়তৰ আভাস দিয়াৰ চেষ্টা কৰিম বলক যাওঁ আমি কিছু আগুৱাই আহক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ